নাম্বাৰ পাৰ্ট 3 সিঙ্গুলার নাম্বাৰৰ পৰা প্লুৰেল কৰা ৰুলৰ আজি পাৰ্ট 3 খণ্ড নাউনৰ শেষত ও থাকিলে আৰু যদি তাৰ আগত কনসনেন্ট থাকে তেতিয়া হলে সিঙ্গুলার নাম্বাৰৰ পিছত es যোগ দি প্লুৰেল নাম্বাৰ কৰা হয় মানে যদি নাউনটোৰ শেষত যদি ও থাকে আৰু ও তোৰ আগত যদি কনসনেন্ট থাকে তেতিয়া হলে কি যোগ কৰা es যোগ দি আমাৰ প্লুৰেল কৰা হয় সিঙ্গুলাৰৰ পৰা প্লুৰেল কৰা হয় উদাহৰণ স্বৰূপে পটেটো পটেটোস এই ও তোৰ আগত আমাৰ টি কনসনেন্টটো আছে আৰু সেই গতিকে আমাৰ এই es যোগ দি প্লুৰেল কৰা হৈছে পটেটো পটেটোস ঠিক সেইদৰে মস্কুইটো মস্কুইটোস বাফেলো বাফেলোস কিন্তু আমাৰ এটা ব্যতিক্ৰম আছে আকৌ নাউনৰ শেষত ও থাকে আৰু ওৰ আগত ভাৱেল থাকে তেতিয়া হলে সিঙ্গুলার নাম্বাৰৰ পিছত এস যোগ দি প্লুৰেল নাম্বাৰ কৰা হয় মানে যদি নাউনটোৰ শেষত ও থাকে কিন্তু ওৰ আগত এইবাৰ কিন্তু ভাৱেল থাকিব লাগিব যদি ভাৱেল থাকে তেতিয়া হলে আমাৰ কি এস টো যোগ দি প্লুৰেল কৰা হয় উদাহৰণ স্বৰূপে বেম্বো বেম্বই ওৰ আগত পুনৰ ভাৱেল ও আছে সেই গতিকে কি হৈছে বেম্বস এস যোগ দি প্লুৰেল কৰা হৈছে ঠিক সেইদৰে কাকু ইয়াতো ওৰ আগত ওয়ে ভাৱেলটো আছে গতিকে কি হৈছে এস যোগ দি প্লুৰেল কৰা হৈছে কাকু ঠিক সেইদৰে ৰেডিও শেষত ও আছে কিন্তু ওৰ আগত আই ভাৱেলটো আছে সেই গতিকে ৰেডিওস এস যোগ দি প্লুৰেল কৰা হৈছে মোৰ চেনেলটো যদি ভাল লাগিছে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট দিবলৈ অনুৰোধ জনালো আজিলৈ এইখিনিয়ে আমাৰ যদি নাউনৰ শেষত যদি ও থাকে ওৰ আগত যদি কনসনেন্ট থাকে তেতিয়া হলে es যোগ দি সিঙ্গুলাৰৰ পৰা প্লুৰেল কৰা হয় আৰু যদি নাউনৰ শেষত ও থাকে কিন্তু ওৰ আগত যদি ভাৱেল থাকে তেতিয়া হলে es যোগ দি প্লুৰেল কৰা হয় মানে ওৰ আগত কনসনেন্ট যেনে পটেটো কনসনেন্ট আছে সেইতে পটেটোস আৰু ওৰ আগত ও ভাৱেলটো আছে বেম্বো সেইদৰে বেম্বস এস যোগ দি প্লুৰেল কৰা হয় আজিলৈ এইখিনি